আজি যিটো পুৱাৰ ভাগত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে অৰুণাচলৰ আঞ্জাও ডিষ্ট্ৰিক্টত যেহেতু এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ভয়ংকৰ পথ দুৰ্ঘটনা ইতিমধ্যে জানিব পৰা গৈছে যে আঞ্জাও ডিষ্ট্ৰিক্টৰ যিটো হাইলুং চাগলাকাম পথৰ মেটেলিয়াঙৰ সমীপতে ঘটনা সংঘটিত হৈছে য'ত এখন ট্ৰাক প্ৰায় 22জনকৈ শ্ৰমিক তাত উপস্থিত আছিল তেওঁলোকে শ্ৰমিক কেইজন আচলতে অৰুণাচলত তেওঁলোকে যিটো ঢালাইৰ কাম কৰিবলৈ গৈছিল বুলি জানিব পৰা গৈছে আৰু সেই ট্ৰাকখন আচলতে বাগৰি পৰাত 1000 ফিট তলত বাগৰি পৰিছিলে তাৰ ভিতৰত কিন্তু শ্ৰমিকৰ মৃত্যু হৈছে যাৰ 22জনকৈ শ্ৰমিক আছিল জানিব পৰা মতে 22জনকৈ শ্ৰমিকৰ মৃত্যুৰ ভিতৰত প্ৰায় কেৱল এজন শ্ৰমিক যাৰ নাম হৈছে বুদ্ধেশ্বৰ দ্বীপ তেখেতে কিন্তু নিজৰ প্ৰাণ ৰক্ষা কৰি কিন্তু বাচি আহিবলৈ সক্ষম হৈছে সেয়াই কিন্তু সকলোৰে বাবে এটা দিশত আমি যদি চাবলৈ যাওঁ সেই পৰিয়ালটোৰ বাবে এক সকাহ কিয়নো কেৱল এজনে ব্যক্তি আছিল য'ত সেই ট্ৰাকখন আচলতে কৰুণ মৃত্যুৰ পৰা বা মুখৰ পৰা বাচি আহিছে বুদ্ধেশ্বৰ দ্বীপ আৰু বুদ্ধেশ্বৰ দ্বীপৰ ঘৰত আমি বৰ্তমান উপস্থিত আছো এয়া আমি দেখুৱাইছো ঘৰৰ যিটো পৰিৱেশ যিহেতু পুৱাৰ ভাগতে এই খবৰটো আহিছিলে জানিব পৰা মতে সোমবাৰে পুৱতি নিশা আচলতে তেওঁলোকে ঘৰৰ পৰা ওলাই গৈছিলে ঢালাইৰ কামৰ বাবে অৰুণাচলত কামৰ বাবে ওলাই গৈছিলে ঠিকাদাৰৰ আণ্ডাৰত তেওঁলোকে কাম কৰিবলৈ গৈছিলে প্ৰায় 22জনকৈ শ্ৰমিক তাৰে 19জন শ্ৰমিক যিহেতু তিনিচুকীয়া গেলাপুখুৰী বুলি জানিব পৰা গৈছে য'ত আমি বৰ্তমান আহি উপস্থিত হৈছোহি তাৰে কিন্তু জানিব পৰা মতে যে সোমবাৰে গৈছিলে কিন্তু সেই এক্সিডেণ্টৰ ঘটনা কিন্তু এতিয়ালৈকে কোনো ধৰণৰ পৰিয়ালবৰ্গই কিন্তু খবৰ পোৱা নাছিলে যিহেতু তেওঁলোকক দুদিনৰ পৰা ফোন কৰি আছিলে মোবাইল ছুইচ অফ কিন্তু আজিৰ পুৱাৰ ভাগত যিহেতু এক ভিডিঅ' ভাইৰেল হৈছে ইতিমধ্যে তাৰে এজন শ্ৰমিক কেৱল তেওঁ 1000 ফিট তলৰ পৰা বাচি আহি আচলতে নিজৰ প্ৰতিক্ৰিয়া দিবলৈ যত্ন কৰিছে যে কেৱল তেওঁৱে বাচিছে বাকী যি কেইজন আছিলে সেই ট্ৰাকখন সকলো মৃত্যুৰ মুখত পৰিছে বুলি কৈছে আৰু তাৰ পিছত কিন্তু দেখা পোৱা গৈছে হাহাকাৰ পৰিস্থিতি হৈছে তিনিচুকীয়াৰ গেলাপুখুৰীৰ প্ৰতিজন শ্ৰমিকৰ বাসগৃহত তাৰে ভিতৰত এজন শ্ৰমিক যি বুদ্ধেশ্বৰ দ্বীপ ইতিমধ্যে জীয়াই আছে আৰু তেখেতৰ বাসগৃহত আমি উপস্থিত আছো পিতৃ আছে আমাৰ লগত দাদা এই খবৰ আচলতে কেতিয়া ওলাই গৈছিলে জানিব পৰা মতে সোমবাৰে ৰাতিপুৱা গৈছিলে বুলি কৈছে ঘৰৰ পৰা সোমবাৰে ৰাতিপুৱা গৈছে 7টা বজা 8 তাৰিখে আৰু আপুনি খবৰটো কেতিয়া পাইছে যেনেকুৱা বাছৰ ওপৰৰ পৰা পৰি গৈছে বা এক্সিডেন্ট হ'ল মানুহ আজিয়ে পাইছো আজি খবৰটো পালো ডিউটি গৈছিলো ডেপকাটত কাম চাই তেতিয়া এই আশা পাতি গৈ পিনে খবৰ দিলে মানে যে গাড়ীটো উলিটো গৈছে বুলি কৈছে তেতিয়া মই শুনিলো আৰু ঘৰত গুচি আহিলো কামো নকৰিলো মই ল'ৰা ভিতৰত গৈছিলে তো ক'লে মোৰ চকুৰে পানী ওলাই গ'ল মই পলাই আহিলো ঘৰতো ক'লো এনেকৈ চাগে গাড়ী উলিট গৈছে বুলি ক'লো তেতিয়া পিছত শুনিলো ফেৰ বুদ্ধেশ্বৰ দ্বীপ অলপ জীয়া আছে বুলি ক'লো মানুহকেইটা কৈ আছিলে তেতিয়া তো মাটো চুপ থাকিলে অলপ ময়ো অলপ চুপ থাকিলো আৰু শান্তি হৈ থাকিল এয়া ঘৰৰ শোকাকুল পৰিৱেশ আমি দেখুৱাইছো সকলোৱে আচলতে যিহেতু এই ঘটনা পোৱাৰ পিছত মৰ্মাহত হৈ পৰিছিলে কিন্তু তাৰে ভিতৰত যিহেতু 19জনকৈ শ্ৰমিক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে এজন শ্ৰমিক ইতিমধ্যে বাচি আহিছে তেওঁৰ নাম হৈছে বুদ্ধেশ্বৰ দ্বীপ আৰু বুদ্ধেশ্বৰ দ্বীপৰ পিতৃৰ আমি প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিলো যিহেতু তেখেতেও ইতিমধ্যে পুৱাৰ ভাগত এই খবৰটো পোৱাৰ পিছত হতাশ হৈ পৰিছিলে কিন্তু তাৰ পিছত কিছু ব্যক্তিৰ মুখত ইতিমধ্যে শুনে যে কেৱল এজনহে এই যিটো যি ট্ৰাকখন আছিলে ওপৰৰ পৰা বাগৰি পৰিছিলে আঞ্জাও জিলাত আৰু সেই ট্ৰাকখনত কেৱল এজন বাচিছে আৰু সেই লোকজন হৈছে বুদ্ধেশ্বৰ দ্বীপ আৰু শুনাৰ পিছত কিছু মনটোত সকাহ কিন্তু দেখা পোৱা গৈছে এইখন গাঁৱৰে প্ৰায় আন কেইগৰাকী শ্ৰমিক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে সকলোৰে ঘৰখন আচলতে ইতিমধ্যে ভাঙি পৰিছে ঘৰৰ পৰিয়ালবৰ্গ ভাঙি পৰিছে কি হ'ব আচলতে তেওঁলোকে কেনেকে চলিব যিটো এজনকৈ ব্যক্তি পৰিয়ালটো পোহপাল দি চলাই আছিলে এতিয়া কি হ'ব আচলতে সকলোৰে মনত সেয়াই বৰ্তমান প্ৰশ্ন হৈছে কি কৰিব আছে পৰিয়ালটো কেনেকে চলিব আৰু আজিৰ দিনটো যিহেতু এই ঘটনা পোহৰলৈ অহাৰ পিছত দেখা পোৱা গৈছে শোকাকুল পৰিৱেশে এখন গেলাপুখুৰীৰ গাঁওখনত বিৰাজ কৰিছে আৰু এয়া আমি দেখুৱাইছো তিনিচুকীয়া গেলাপুখুৰীৰ পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ